মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 14 সংস্কৃতি আৰু আমাৰ জীৱন যিটো পাঠ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো তোমালোকৰ ওচৰত যদি ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। চেনেলটো এই কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ অন্য যিকোনো বিষয়ৰ প্ৰশ্ন উত্তৰ মোৰ এইটো চেনেলৰ জৰিয়তে নটিফিকেশ্যনৰ জৰিয়তে পাব পাৰা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। আহা এতিয়া মেইন ভিডিঅ'লৈ যাওঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল তাৰে কৈছে উত্তৰ দিয়া। তাৰে ক নম্বৰটো হ'ল সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়? চোৱা উত্তৰ হৈছে সংস্কৃতি গঢ়ি উঠিবলৈ সমাজৰ প্ৰয়োজন হয়। ক নম্বৰটো কৈছে সমাজ কাৰ দ্বাৰা গঠিত হয়? উত্তৰ সমাজ মানুহৰ দ্বাৰা গঠিত হয়। তাৰপিছত গ নম্বৰত আছে সংস্কৃতিৰ অন্যতম উপাদান কি? উত্তৰ সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আচৰণ। ঘ নম্বৰত কৈছে কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বটলা হয়? উত্তৰ কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইজ বটলা হয়। অ নম্বৰ প্ৰশ্নটো হৈছে সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে? উত্তৰ সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে। প্ৰথম নম্বৰটো হৈছে সংস্কৃতিৰ ৰূপ দুটা কি কি? উত্তৰ সংস্কৃতিৰ ৰূপ দুটা বাহ্যিক আৰু আভ্যন্তৰীণ। দ্বিতীয় নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস কি? উত্তৰ মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। জ নম্বৰ প্ৰশ্নটো হৈছে কৃষ্টিৰ আধাৰ কি? উত্তৰ কৃষ্টিৰ আধাৰ হ'ল কৃষি। ঝ নম্বৰ প্ৰশ্নটো হ'ল দখনা আৰু চৌবন্দী মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলা পোছাক? উত্তৰত হ'ল দখনা আৰু চৌবন্দী মূলতঃ বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোছাক। তাৰমানে দখনা হ'ল বড়ো আৰু চৌবন্দী হ'ল নেপালীসকলৰ। এবাৰ 2 নম্বৰ প্ৰশ্নত কৈছে চমু উত্তৰ দিয়া। ক নম্বৰটো হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি? উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে যি কথা যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে। এই পৃথিৱীখন ধুনীয়া কৰি মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱাই। মানুহৰ সেই কথা সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি। 2 নম্বৰ প্ৰশ্নত কৈছে সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি? উত্তৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণ হিচাপে প্ৰধানকৈ জলবায়ুৰ ভিন্নতা, খাদ্য ৰীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য আদিলৈ আঙুলিয়াব পাৰি। গ নম্বৰত কৈছে খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়? উত্তৰত চোৱা কৈছে যে খাদ্য ৰীতিৰ ভিন্নতাৰ ফলত ঠাইভেদে বেলেগ বেলেগ খাদ্যাভ্যাস গঢ় লৈ উঠে। সেইবাবে কোনো এখন ঠাইৰ সংস্কৃতিও সেই অনুসৰি গঢ় লৈ উঠে। ঠাই তথা জলবায়ুৰ অনুসৰি মানুহৰ খাদ্যাভ্যাস আৰু সেইমৰ্মে খাদ্যবস্তুৰ আহিলা উপলব্ধ হয়। এইদৰে সংস্কৃতি ভিন্ন হৈ গঢ় লৈ উঠে। ঘ নম্বৰত কৈছে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে? উত্তৰ সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আচৰণ। ক'বলৈ গ'লে আচাৰ আচৰণৰ মাজত ব্যক্তিগত চিন্তা ভাৱনা উন্মোচিত হোৱাৰ লগতে সামাজিক মানও প্ৰতিফলিত হয়। ভিন্ন সামাজিক পৰিৱেশৰ আচাৰ আচৰণৰ বিভিন্ন মানুহে জীৱনৰ প্ৰথম প্ৰভাৱতৰে পৰা বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে আৰু সেই কাৰ্য সমাপন কৰিবলৈ যাওঁতে নিজৰ ৰুচি আচৰণ আদি প্ৰকাশ কৰে। লাহে লাহে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন বান্ধ খাই পৰে। সাধাৰণতে পৰম্পৰাই অৰ্থনৈতিক সামাজিক ধৰ্মীয় নান্দনিক ভাষা সম্পৰ্কীয় দিশবোৰ সাঙুৰি লয়। পৰম্পৰাগতভাৱে ব্যক্তিয়ে সামাজিক ৰীতি নীতি আচাৰ ব্যৱহাৰৰ অভ্যাস কৰে আৰু আচৰণৰ অনুশীলন কৰে। এনে অভ্যাসে তেওঁক সমাজৰ কল্যাণৰ দিশত অগ্ৰসৰ হোৱাত সহায় কৰে। উত্তৰ সংস্কৃতিৰ দুটা ৰূপ এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ। যিটো ৰূপ আমি বাহিৰৰ পৰা দেখা পাওঁ সেইটো হৈছে বাহ্যিক ৰূপ, আনহাতে অন্তৰ্নিহিত হৈ থকা ৰূপটো হৈছে আভ্যন্তৰীণ ৰূপ। নৃত্য এটি পৰিৱেশন কৰোঁতে যিবোৰ কলা কৌশল যুক্ত হৈ থাকে সেইটো হৈছে বাহ্যিক ৰূপৰ ভিতৰুৱা, কিন্তু সেই নৃত্যৰ ৰস সাধন কৰি ল'বা বিমল আনন্দেই হৈছে আভ্যন্তৰীণ ৰূপৰ অন্তৰ্গত। ধুনীয়াকৈ সাজ পোছাক পিন্ধা কাৰ্য বাহ্যিক সংস্কৃতিৰ পৰিচায়ক, কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচাৰ আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ অমূল উৎস। সেইবাবে ক'ব পৰা যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবোধসমূহ যথা উচিত অনুচিত ন্যায় অন্যায় কৰণীয় অকৰণীয় আদি সংযুক্ত হৈ থাকে। এয়া বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। খ নম্বৰত কৈছে জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেধৰণে সহায় কৰে? উত্তৰ জলবায়ু ভেদে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী বাসস্থান আদি বেলেগ বেলেগ হয়। যি ঠাইৰ যেনেধৰণৰ জলবায়ু তাৰ উপযোগীকৈ মানুহে জীৱন ধাৰণৰ অভ্যাস গঢ় দিয়ে। একেদৰে ঠাইভেদে খাদ্যৰ ভিন্নতাও দেখা যায়। ঠাণ্ডা ঠাইৰ মানুহতকৈ গৰম ঠাই বা গৰম অঞ্চলৰ মানুহৰ খাদ্যাভ্যাস বেলেগ। সেয়ে
জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতা ভেদে সংস্কৃতিৰ বিকাশো বেলেগ বেলেগ হয়। জলবায়ু ভেদে উৎপাদিত শস্য বা খাদ্যবস্তু বেলেগ বেলেগ হয়, গতিকে তাৰ ওপৰত ভিত্তি কৰিয়েই মানুহৰ খাদ্যভাগ গঢ় লৈ উঠে আৰু ইয়ে ঠাইভেদে পৃথক সংস্কৃতি গঢ় দিয়াত সহায় কৰে। এবাৰ আহা 4 নম্বৰৰ প্ৰশ্নত কৈছে ব্যাখ্যা কৰা। তাৰে ক নম্বৰটো হ'ল সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। তো উত্তৰত কেনেকৈ লিখিবা চোৱা। উত্তৰ যেনেকৈ দিয়া আছে এনেকৈ লিখিবা। উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। আমাৰ জীৱন সংস্কৃতিৰ প্ৰভাৱ বুজোৱা প্ৰসংগতে এই কথাফাকিৰ অৱতাৰণা কৰা হৈছে। মানে এনেকৈ আমি ব্যাখ্যা কৰিব লাগে। ব্যাখ্যাৰ আলোচনা কৰাৰ আগতে এইখিনি লিখিবই লাগিব যিকোনো ব্যাখ্যা কৰোঁতে। তাৰ পিছৰখিনি হ'ল সংস্কৃতি অবিহনে জাতি এটা আধৰুৱা, গতিকে স্বাভাৱিকতে সংস্কৃতি হৈছে জাতি এটাৰ জীয়াই থকাৰ মুখ্য আহিলা। নিজস্ব কৃষ্টি ৰীতি নীতি আৰু বৈশিষ্ট্যৰ বলতহে জাতি এটা ঠন ধৰি থিয় হৈ থাকে। সংস্কৃতিৰ মাজতে ব্যক্তি আৰু সমষ্টিৰ নান্দনিক মন প্ৰভাৱিত হয়। আজিৰ সমাজত বিদ্যমান সকলো সাংস্কৃতিক বৈচিত্ৰ্যই আমাক সকলো সংস্কৃতিৰ প্ৰতি সন্মান পোষণ কৰিবলৈ আৰু শ্ৰদ্ধাশীল হ'বলৈ শিকায়। আমাৰ জাতীয় জীৱনশৈলীৰ মাজত নিহিত হৈ আছে সংস্কৃতিৰ পৰম আকাংক্ষিত স্বকীয়তা, যি সুন্দৰতম জীৱনৰ সপোন দেখিবলৈ আমাক পলে পলে প্ৰেৰণা যোগায়। গতিকে জাতীয় জীৱনত সংস্কৃতিৰ প্ৰভাৱ অপৰিহাৰ্য, ই জাতীয় জীৱনত ইন্ধন ৰূপে কাম কৰে। খ নম্বৰত কৈছে যে সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণ ৰাখিয়ে হ'ল সংস্কৃতিৰ সোপান। চোৱা উত্তৰটোত লিখা হৈছে যে উদ্ধৃত কবিতাফাকি সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ অন্তৰ্গত। সংস্কৃতি কি তাক বুজাবলৈ পাঠটিত এই কথাফাকিৰ অৱতাৰণা কৰিছে। সুকুমাৰ অৰ্থ অতি সুন্দৰ। সকলো কথা কাম চিন্তা যদি মানুহৰ অতি সুন্দৰ হয়, তেতিয়া মানুহৰ মাজত সংস্কৃতি গঢ় লৈ উঠে। এই গুণে মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে পৃথিৱীখন ধুনীয়া কৰি জীৱন আনন্দপূৰ্ণ কৰি তোলে। এনে গুণেই সংস্কৃতিক লাহে লাহে উন্নতৰ পৰা উন্নতমলৈ আগবঢ়াই লৈ যায়। তেতিয়াই মানুহৰ মাজত গঢ় লৈ উঠে উন্নত সভ্যতা। সেইকাৰণে কোৱা হৈছে সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণ ৰাখিয়ে হ'ল সংস্কৃতিৰ সোপান। গ নম্বৰত হৈছে মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয় প্ৰকৃতি। উত্তৰটো হ'ব উদ্ধৃত কবিতাফাকি মানে কথাফাকি সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ অন্তৰ্গত। চৌপাশৰ বিনন্দীয় প্ৰকৃতিয়ে মানুহৰ মনত কেনে আৱেগ অনুভূতি জগাই তুলিব পাৰে তাৰে কথা ক'বলৈ যাওঁতে পাঠটিত এনেদৰে উল্লেখ কৰিছে। প্ৰকৃতিৰ পৰা আমি কল্পনাৰ ৰহণ আৰু সৃষ্টিৰ খোৰাক আহৰণ কৰোঁ। হৰিণ এটি ছন্দায়িত খোজেৰে যেতিয়া জঁপিয়াই আঁতৰি যায়, তাৰ মাজেদি শিল্পী সাহিত্যিক অনুপম সৃষ্টিৰ প্ৰেৰণা লাভ কৰে। উদ্বেলিত হৈ উঠে শিল্পী সত্তাৰ কল্পনা। আমাৰ বিভিন্ন নদ নদী, সেউজীয়া পাহাৰ, গছলতা, পশু পক্ষী আৰু ইয়াত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ বিচিত্ৰ জীৱনশৈলীয়ে মানুহৰ আৱেগ অনুভূতিৰ সৃষ্টি কৰে। এইবোৰ সৃজনী শক্তিৰ আধাৰস্বৰূপ। এবাৰ 5 নম্বৰত কৈছে তাৰে কোৱা হৈছে কৃষ্টি আৰু স্তুতি শব্দৰ শেষত টি মানে ধ্বনিৰ মিল থকা শব্দটো লিখা। ইয়াতে চাবা শেষত টি থকা শব্দ এটা আছে কৃষ্টি, তাৰে কেইটামান শব্দ মানে ঘৰটোত তোমালোকে লিখি ল'বা। দৃষ্টি, সৃষ্টি, বৃষ্টি, পুষ্টি আৰু সন্তুষ্টি, মানে শেষত টি আহিছে। এইবাৰ তাৰে এটা কৈছে শেষত সিজিকে টি থকা লাগিব মাত্ৰে। ইয়াতে কৈছে স্তুতি, নতি, উন্নতি, অৱনতি, গতি, প্ৰতি, ৰাতি, এইকেইটা শব্দ মানে তোমালোকৰ ঘৰটোত বহাই দিবা। এবাৰ খ নম্বৰত কৈছে সংস্কৃতি, তাতে সমযোগকৃতি এনেধৰণৰ শব্দৰ আগত সম উপসৰ্গ যোগ কৰি সংস্কাৰ, সংযম, সন্যাস, সঞ্চয় আদি শব্দ লিখিব পাৰোঁ। তেনেধৰণে তলত দিয়া উপসৰ্গৰ সহায়ত 5টাকৈ শব্দ লিখি বাক্য সজোৱা। চোৱা ইয়াতে মানে কিতাপৰ ভিতৰত তোমালোকৰ ঘৰকৈ দিয়া আছে, মই এনে লিখি দিছোঁ। প্ৰথমটো এটা দিয়া আছে প্ৰতিবাদ লিখা হৈছে। তাৰে কৃষকসকলৰ প্ৰতিবাদে দেশখন উত্তাল কৰিছিল। তাৰে এটা আছে প্ৰতিকাৰ, বেমাৰৰ প্ৰতিকাৰ বিচাৰি তেওঁ বেজৰ ওচৰলৈ গৈছিল। এবাৰ আহিব প্ৰতিশোধ, মানে নিজৰ প্ৰতিশোধ পূৰাবলৈ তেওঁ নিকৃষ্ট কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। প্ৰতিশ্ৰুতি, জনপ্ৰতিনিধিজনে নিজৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছিল। প্ৰতিলিপি, নাটক প্ৰতিযোগিতাৰ প্ৰতিলিপি জমা দিয়াৰ বাবে বিচাৰক প্ৰতিযোগীসকলক আহ্বান জনাইছিল। এইটো ঘৰ দিয়া হৈছে, তোমালোকে মানে ঘৰৰ ভিতৰৰ প্ৰতি উপসৰ্গলৈ বাক্য ৰচনা কৰাইছে, ভালকৈ চাবা। আহিব অব, মানে ঘৰৰ ভিতৰত যিটো অব আছে, অব দি কেইটামান বাক্য ৰচনা কৰিব লাগিব। তাৰে এটা হৈছে অৱলম্বন, বানপানীৰ পৰা ৰক্ষা পাবলৈ সিহঁতে বাঁহৰ চাঙৰ অৱলম্বন কৰিছিল। তাৰে এটা হৈছে অৱকাশ, দুৰ্যোগৰ সময়ত বিপদৰ অৱকাশ নাথাকে। আৰু এটা হ'ল অৱতৰণ, বিমানখন অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে দুৰ্ঘটনা ঘটিছিল। 5টাকৈ লিখিব দিছে, তাৰৰ ভিতৰত আছে অৱৰোধ, অৱৰোধকাৰীসকলে ঘাইপথ অৱৰোধ কৰি ৰাখিছিল। এটা হৈছে অৱতাৰ, কল্কিক বিষ্ণুৰ 10ম অৱতাৰ বোলা হয়। এইবাৰ আলোচনা কৰা হ'ব মানে উপসৰ্গ দি। তাৰে অনুৰূপ, কবিতাটো অনুৰূপ ৰূপত তুলি দিয়া হৈছিল। অনুৰোধ, মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ সভাখনলৈ আহিছিল। অনুগ্ৰহ, অনুগ্ৰহ কৰি পানী এগিলাচ আনিবনে। ইয়াৰ এটা হ'ল অনুভৱ, এই সম্পৰ্কত তোমাৰ অনুভৱখিনি কেইটামান শব্দত প্ৰকাশ কৰা। তাৰপিছত আছে অনুশোচনা, ভুলৰ অনুশোচনা তেওঁ দুগ্ধ হৈছিল। এইখিনি হ'ল মানে
অনু উপসৰ্গৰ বাক্য ৰচনা। এবাৰ হ'ল বি মানে বি উপসৰ্গ, তাতে আছে বিশাখ, হেৰাই যোৱা বিশাখ ঘূৰাই পোৱাটো টান। এবাৰ হ'ব বিশিষ্ট, সভাখনত এখেতে বিশিষ্ট অতিথি ৰূপে আমন্ত্ৰণ কৰা হৈছিল। বিশেষ, জন্মদিনটো আৰু অধিক বিশেষ কৰি তোলাৰ বাবে মই সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। তাৰপিছত হ'ল বিশাখ, দেশ এখনৰ বিকাশৰ প্ৰধান উপাদান হৈছে শিক্ষা। তাৰপিছতে হ'ল বিখ্যাত, চাহৰ বাবে অসম বিশ্বৰ ভিতৰতে বিখ্যাত। এইটো মানে বি উপসৰ্গ দি তোমালোকৰ বাক্য ৰচনা কৰি দিয়া হৈছে। এবাৰ উৎ উপসৰ্গ দি কেইটামান বাক্য ৰচনা কৰা হৈছে। তাৰে উপসৰ্গ প্ৰথমটো হৈছে উৎকৰ্ষ, ছাত্ৰ ছাত্ৰীৰ সকলো ধৰণৰ উৎকৰ্ষ সাধনৰ বাবে শিক্ষকসকলে চেষ্টা কৰা উচিত। উৎসৰ্গা, বৰ্তা দি তেখেতে স্বৰ্গীগামী মাকৰ নামত উৎসৰ্গা কৰিছিল। উৎসৱ, বিহু অসমৰ জাতীয় উৎসৱ। এবাৰ হ'ল উৎসাহ, পৰীক্ষাত ভাল ফলাফল দেখুওৱাৰ বাবে তেখেতে ছাত্ৰ ছাত্ৰীসকলক বাৰুকৈ উৎসাহ যোগাইছিল। উৎখাত, দুৰ্নীতিৰ হেঁপাহ উৎখাতৰ বাবে চৰকাৰে ব্যৱস্থা হাতত লৈছিল। 6 নম্বৰ প্ৰশ্নটোত কৈছে পাঠটোত থকা জুৰীয়া শব্দকেইটা বাছি উলিয়াই লিখা। যেনেকুৱা হৈছে আচাৰ আচৰণ, তাৰ ভিতৰত কেইটামান হ'ল চিন্তা ভাৱনা, আচাৰ ব্যৱহাৰ, খেতি পথাৰ, মেখেলা চাদৰ, কৃষ্টি সংস্কৃতি, কলা কৌশল, সাজ পোছাক, ন্যায় অন্যায়, কৰণীয় অকৰণীয়, পেট কপটীয়া, আৱেগ অনুভূতি, শিল্পী সাহিত্যিক, গছলতা, পশু পক্ষী, গীত মাত, নাচ গান, চিত্ৰকলা, উৎসৱ পাৰ্বণ, নীতি নিৰ্দেশ, জীৱন যাত্ৰা। এইকেইটা হ'ল মানে পাঠটোত থকা জুৰীয়া শব্দ। 7 নম্বৰ প্ৰশ্নটোত কৈছে অৰ্থ প্ৰকাশ হৈ বাক্য ৰচনা কৰা। তলত কেইটামান শব্দ দিয়া হৈছে, তাৰে শব্দকেইটাকৈ মানে বাক্য ৰচনা কৰিব দিছে। এবাৰ আমি আলোচনা কৰিম আচাৰ ব্যৱহাৰ বিচাৰ। তাৰে প্ৰথম বাক্যটো হৈছে সমাজত বসবাস কৰিবলৈ হ'লে আমি আচাৰ বিচাৰ মানি চলাটো দৰকাৰ। তাৰপিছত আছে সাজ পোছাক, সাজ পোছাকত মানুহৰ ব্যক্তিত্ব ফুটি উঠে। এবাৰ হ'ব পেট পূজা, মিটিংখন আৰম্ভ কৰাৰ আগতে সকলোৱে পেট পূজা ভাগ কৰি লৈছিল। বিনন্দীয়া, উদ্যানখনৰ বিনন্দীয়া পৰিৱেশে সকলোকে আপ্লুত কৰিছিল। উৎসৱ পাৰ্বণ, উৎসৱ পাৰ্বণসমূহে মানুহৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰে। 8 নম্বৰ প্ৰশ্নত কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এবাৰ ক নম্বৰটো হ'ব কৃষি ভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱৰ কেইটামান নাম লিখা। উত্তৰটো চোৱা, কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামানৰ নাম হ'ল কৃষি ৰোপণ উৎসৱ অৰ্থাৎ গুচি লোৱা উৎসৱ, খানৰ আগ অনা বা লখিমী আদৰ উৎসৱ, নখ উৎসৱ, শীতলা পূজা, গৌ পূজা, বহাগ বিহু, কাতি বিহু, ভোগালী বিহু, মহ খুন্দা, মহ খেদা উৎসৱ, হৰিণী দিয়া উৎসৱ, হাউতি খোৱা উৎসৱ আদি। খ নম্বৰত কৈছে শিল্পভিত্তিক সমাজ বুলিলে কি বুজা? উত্তৰ, শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলি ক'ব পাৰি। উৎপাদন ব্যৱস্থাৰ বৈশিষ্ট্যৰ বাবে এনে সমাজৰ আচাৰ নীতি বা সাংস্কৃতিক উপাদান পৃথক ধৰণৰ হয়। কৃষিভিত্তিক সমাজৰ সৰল নীতি বা আচাৰৰ বিপৰীতে শিল্পভিত্তিক সমাজত ভাৱ চিন্তা মূল্যবোধ বেলেগ ধৰণৰ। 9 নম্বৰ প্ৰশ্নত কৈছে একেটা অঞ্চলতে পৰিধান কৰা সাজ পোছাকে সেই অঞ্চলৰ মানুহৰ ৰুচিবোধ প্ৰতিফলিত কৰে। নিজৰ নিজৰ সাজ পোছাকে কেনেধৰণৰ এখন নিৰ্দিষ্ট ঠাইৰ পৰিচয় দাঙি ধৰে উদাহৰণ সৈতে বুজাই লিখা। উত্তৰটো চোৱা, একেটা অঞ্চলতে পৰিধান কৰা সাজ পোছাকে সেই অঞ্চলৰ মানুহৰ ৰুচিবোধ প্ৰতিফলিত কৰে। উদাহৰণস্বৰূপে একেটা জনগোষ্ঠী একেটা অঞ্চলত বা ঠাইত প্ৰায় একেলগে বাস কৰে। বড়ো অঞ্চলত বাস কৰা বড়োসকলৰ পোছাক পাতিয়ে নেপালী সকলক পোছাক পাতিয়ে, মুছলমানসকলৰ পোছাক পাতিয়ে বা আন জনজাতি লোকৰ পোছাক পাতিয়ে তেওঁলোকৰ নিজস্ব পৰিচয় দাঙি ধৰাৰ উপৰি সাংস্কৃতিক আৰু ৰুচিবোধৰ পৰিচয় দিয়ে। মেখেলা চাদৰ পৰিহিত মহিলা দেখিলে অসমীয়া মহিলা বুলি পৰিচয় পায়। এইদৰে নিজৰ নিজৰ সাজ পোছাকে এখন নিৰ্দিষ্ট ঠাইৰ বা জনগোষ্ঠীৰ পৰিচয় দাঙি ধৰে। 10 নম্বৰত আছে গীত মাত, নাচ বাদ্য, চিত্ৰকলা, স্থাপত্য ভাস্কৰ্য আৰু উৎসৱ পাৰ্বণ আদিক আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগৰূপ বুলি কিয় কোৱা হয়? এইবোৰ উপাদান সংস্কৃতি গঢ়ি তোলাত কিদৰে সহায় কৰে বুলি তুমি ভাবা বুজাই লিখা। উত্তৰ চোৱা, গীত মাত, নাচ বাদ্য, চিত্ৰকলা, স্থাপত্য ভাস্কৰ্য আৰু উৎসৱ পাৰ্বণ আদি আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগ স্বৰূপ, কিয়নো এইবোৰৰ মাধ্যমত আমাৰ সামগ্ৰিক ৰুচিবোধ, কল্পনা শক্তি আৰু জীৱনশৈলীৰ মহত্ব প্ৰতিফলিত হয়। এইসমূহ সুকুমাৰ কলাকে ধৰি সামাজিক ধ্যান ধাৰণা, আচাৰ অনুষ্ঠান, শিষ্টাচাৰ আৰু নীতি নিৰ্দেশনা সকলো কৃষ্টিভিত্তিক আৰু এইবোৰে আমাৰ গৌৰৱময় সংস্কৃতিৰ উপাদান। 11 নম্বৰ প্ৰশ্নত কৈছে সংস্কৃতিৰ দুটা ৰূপ, এটা বাহ্যিক আনটো আভ্যন্তৰীণ। পাঠটোত বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপৰ দুটা উদাহৰণ দিয়া হৈছে। পঢ়ি বুজি লোৱা আৰু তুমি নিজে ভাবি দুটা উদাহৰণ জগত কৰা। উত্তৰ হ'ল সংস্কৃতিৰ বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপ দুটাৰ উদাহৰণ এনেদৰে দিব পৰা যায়। প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য হ'ল বাহ্যিক ৰূপ আৰু এই বিনন্দীয়া সৌন্দৰ্য দেখি যি বিমল আনন্দ অনুভৱ কৰা যায় সেয়া হ'ল আভ্যন্তৰীণ ৰূপ। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো চোৱাৰ বাবে তোমালোকে সকলোকে এবাৰ ধন্যবাদ জনাইছোঁ। আৰু এবাৰ কৈছোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ সকলোকে।